নমস্কাৰ মই পংকজ ছবি সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটোৰিয়েললৈ ইতিমধ্যে আমি ডিসকাস কৰি আছোঁ ক্লাছ 11 থাৰ্ড চেপ্টাৰটোৰ ওপৰত ডেট ইজ মোশন ইন এ ষ্ট্ৰেট লাইন সো আজি আমাৰ হৈছে লেকচাৰ নম্বৰ 5 সো য'ত আমি ডিসকাস কৰিম কাইনেমেটিক ইকুৱেশ্যন ফৰ ইউনিফৰ্মলি এক্সিলাৰেটেড মোশন দ্যাট মিন্স কি কৈছে যেতিয়া এটা পাৰ্টিকল উইথ কনষ্টেন্ট এক্সিলাৰেশ্যন এটা নিৰ্দিষ্ট ডাইৰেকশ্যনত মুভ কৰিব তেতিয়া তাৰ আমি বিভিন্ন ভেলোচিটি ডিসটেন্স আৰু এক্সপ্ৰেছনবোৰ আমি কিদৰে ক্যালকুলেট কৰিম তাৰ বিষয়ে আজি ডিসকাস কৰিম ঠিক আছে ইতিমধ্যে তোমালোকে অলৰেডি ক্লাছ 9 ৰ এইটোৰ ওপৰত পাই আহিছা তথাপিও আমি একবাৰ ৰিভিজন হিচাপত কৰি দিম বস্তুটো ঠিক আছে সো তোমালোকে অলৰেডি এই স্টেটমেন্ট পাই আহিছা v u + at s ut + half at স্কয়ার বা v স্কয়ার = স্কয়ার প্লাস টুৱাইস as সো এইকিটা আজি আমি ডিসকাস কৰিম ডিৰাইভ কৰিম ঠিক আছে সো এখানে কৈছো when a particle moves with constant acceleration আমাৰ velocity আৰু distance ৰ এক্সপ্ৰেছনবোৰ কেনেকুৱা হ'ব ক্লিয়াৰ আজি ভিডিওটো স্টাৰ্ট কৰো সো কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাষতে থকা বেল আইকনটো টাচ কৰিবা আৰু যাতে আমাৰ প্ৰত্যেকটো ভিডিও তোমালোকে পাই থাকা আৰু আমাৰ ভিডিওবোৰ তোমাৰ ফ্ৰেণ্ডছ সকলৰ মাজত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো আমাৰ ভিডিওবোৰ চাই উপকৃত হ'ব বুলি আমি আশা কৰিছো সো আমি এটা পাৰ্টিকল কনসিডাৰ কৰিছো এট পইণ্ট অৰিজিন o ঠিক আছে হি ইনিশিয়ালি x ডাইৰেকশ্যনত মুভ কৰিছে যেতিয়া টাইমটো t = 0 আছিল তাৰ পজিশন আমি কনসিডাৰ কৰিছো x0 আৰু t টাইমৰ পিছত এটা আফটাৰ টাইম t এটা বেলেগ এটা পজিশন পাবগৈ তাক আমি কনসিডাৰ কৰিছো x বুলি আৰু t = 0 টাইমত তাৰ ইনিশিয়াল ভেলোচিটি প্ৰাৰম্ভিক বেগ আমি কি কৈছো u বুলি আৰু অন্তিম বেগ দ্যাট ইজ ফাইনাল ভেলোচিটি we are considered as what v বুলি ঠিক আছে সো আমি কি কৈছো সিম্পলি x0 কি কৈছো কনসিডাৰ এ পাৰ্টিকল which moves with constant acceleration along the positive x direction so x0 to কি আসলে position of the particle at t is equal to 0 x to কি আছে position of the particle at কি time t is equal to t u to কি আসলে u to কি velocity না জানো velocity of the particle at key time t is equal to 0 that is key initial velocity and v is what velocity of the particle at key t is equal to t time what clear so that is what final velocity clear so ekita ami dhori lisu ami so ami eta ami ki korim first ami expression lem v is equal to u plus at upor that is ki koise velocity after a certain time ami consider jodi koru velocity after a certain time এতিয়া সয়াত কি হ'ব অলৰেডি তোমালোকে অ্যাসিলাৰেশনৰ ডেফিনিশন পাই আছে according to the definition of acceleration কি আছিল acceleration ত্বৰণ সংজ্ঞা কি আছিল change in velocity that divided by change in time বা time taken change in velocity হনে আমি লিখি লৈছো change in velocity by time taken so change in velocity তোমালোকে কি আছিল ইয়াত ফাইনাল ভেলোচিটি কি v ইনিশিয়াল ভেলোচিটি কি u so change in velocity আমাৰ কি হ'ব v minus u time final time is what t initial time is what 0 so আমি কি লিখিব final velocity minus initial velocity final time minus initial time acceleration কি ডিনোট কৰে a so আমি কি লিখিব a is equal to what v minus u by t ঠিক আছে so যদি মই ক্ৰস মাল্টিপ্লাই কৰি দিও কি লিখিব পাৰো v minus u is equal to কি লিখিব পাৰো at or simply কি লিখিব পাৰিম চোৱাচোন v is equal to কি u plus at so this one is the first expression যেটো আমি অলৰেডি ডিসকাস কৰি আইছো ক্লাস 9 তে হয়নে velocity final velocity initial velocity acceleration আৰু টাইমৰ মাজৰ ৰিলেচনটো কি v is equal to u plus at ঠিক আছে so now আমি ডিসকাস কৰিম পইণ্ট নম্বৰ 2 that is second to কি distance covered বুলি s equal to ut plus half at square কি কৈছো distance covered in a certain time ঠিক আছে so এই ক্ষেত্ৰত তোমালোকক এটা বস্তু তোমালোকে অলৰেডি পাই আহিছা average velocity কাক কয় so average velocity of the particle in time interval of t is equal to 0 to t দুটা টাইম আমি কনসিডাৰ কৰিছো t 0 টাইমত তাৰ ডিসটেন্স কি আছিল x0 আৰু ফাইনাল টাইম t তাৰ পজিশনটো কি হৈছে x so average velocity কি আছিল simply displacement that divided by time মানে কি displacement মানে কি final position minus initial position that divided by final time minus initial time তো আমি কি লিখিব পাৰো v average is equal to simply কি average velocity v average equal to কি displacement by কি time
সো যদি মই ভি এভাৰেজ ডিসপ্লেসমেন্ট যদি কনসিডাৰ কৰোঁ এনেকৈ লিখিব পাৰিম নে x minus x naught that divided by t minus 0 হয় নাই আকৌ ক্ৰছ মাল্টিপ্লাই কৰি দিলে কি হ'ব x minus x naught is equal to কি v average into t হয় নে ঠিক আছে বাট এটা কথা কনসিডাৰ কৰা তোমালোকে সিম্পলি যদি আকৌ আমি দুটা পাৰ্টিকুলাৰ ভেলোচিটি আছে এটা হ'ল ইনিশিয়াল ভেলোচিটি u ফাইনাল ভেলোচিটি v তেতৰ মাজত যদি এভাৰেজ ভেলোচিটি আমি কনসিডাৰ কৰিবলৈ যাওঁ কি লিখিব পাৰিম বাট u average equal to এনেকৈ লিখিব পাৰিম নে যে ইনিশিয়াল ভেলোচিটি প্লাস ফাইনাল ভেলোচিটি তাৰ যদি আমি ডিভাইড বাই 2 কৰোঁ দ্যাট ইজ কি এভাৰেজ ভেলোচিটি হয় নে সো এতিয়া কি কৰোঁ চোৱা এটো v হ'ব দে সৰি v ঠিক আছে এতিয়া যদি আমি কনসিডাৰ কৰোঁ ইয়াৰ পৰা যদি মই এক্সপ্ৰেছনটো এনেকৈ লিখি লওঁ যে v average is equal to কি লিখিব পাৰোঁ x minus x naught by t সো এটো ইকুৱেশ্যন 1 এটো ইকুৱেশ্যন 2 সো এটো v average equal to x minus x naught by t আৰু এটো কি v average equal to u plus v by 2 দুইটা যদি সমান লিখো তেনেহলে আমি এনেকৈ লিখিব পাৰিম নে যে from 1 and 2 কি লিখিব পাৰিম যে x minus x naught by t is equal to u plus v by 2 ক্লিয়াৰ হয়নে ক্ৰছ মাল্টিপ্লাই কৰচোন এতিয়া ঠিক আছে ৰবা x minus x naught ৰাখোঁ t টো ইফালে লগি যাওঁ কি হ'ব u plus v by 2 into t simply হয়নে কি হ'ব x minus x naught এতিয়া চোৱা u টো এনেকৈ থাকক এই যোনটো v ৰ এক্সপ্ৰেছন অলৰেডি তোমালোকে জাস্ট আমি ডিৰাইভ কৰি আহিছোঁ হয়নে v ৰ এক্সপ্ৰেছনটো কি আছিলে v is equal to কি u plus at তাক যদি মই পুট কৰি দিওঁ সিন্স কি v is equal to u plus at এটো যদি মই ইয়াত পুট কৰি দিওঁ কি হ'ব u plus at হ'বনে that whole thing divided by 2 into কি t হ'বনে সো কি লিখিব পাৰিম x minus x naught is equal to u into t মই মাল্টিপ্লাই কৰি গ'লে twice u হ'ল twice u plus at by 2 into t so x minus x naught is equal to 2 ইফালে যদি সেপাৰেট কে ইয়াৰ মাল্টিপ্লাই কৰি দিওঁ কি হ'ব 2 ইফালে 2 কাট খাই গ'ল ut প্লাস আৰু এটো কি হ'ব হাফ at into at স্কয়াৰ এতিয়া চোৱা x আৰু x naught কিটা কি আছিলে x naught আছিলে তোমাৰ যেতিয়া টাইমটো t0 আছিলে তাত পজিশনটো কি আছিলে x naught আৰু ফাইনাল যেতিয়া টাইম t হৈছিলে তাত পজিশনটো কি আছিলে x so this is what চেঞ্জ ইন পজিশন হয়নে সো চেঞ্জ ইন পজিশন আমাক সদায় কি দিয়ে ডিসটেন্স সো আমি হেকাৰণে কি লিখিব this is not x minus x naught is what s so s is equal to কি হ'ব ut plus half at square since কি লিখিব পাৰো x minus x naught is equal to কি s কি ডিসটেন্স কভাৰ্ড কিমান হ'ব ইন টাইম t হয়নে সো ফাইনাল এক্সপ্ৰেছন আমি যোনটো পালো s is equal to ut plus half at square সেকেন্ড টাইম আমি অলৰেডি কৰিছো হয়নে সো নেক্সট আমি কনসিডাৰ কৰিম দ্যাট ইজ আমাৰ থাৰ্ড ওয়ান দ্যাট ইজ আমি কি কনসিডাৰ কৰিম v square equal to u square plus twice of as v square equal to u square plus twice of as to derive কৰিম দ্যাট ইজ কি হ'ব velocity at a certain position velocity at a certain position step by step যদি তোমালোকে কৰি যোৱা বস্তুটো একেবাৰে ইজি হ'ব অলৰেডি তোমালোকে ক্লাস 9 ত ডিভাইড পাই আহিছা ঠিক আছে সো অলৰেডি আমি কি পালো v is equal to u plus at পাই আছো হয়নে তাৰ পৰা যদি মই লিখো v is equal v minus u is equal to কি লিখিব পাৰো at এতিয়া চোৱা আমি এটা বস্তু পাইছো যে তোমালোকে অলৰেডি এটা বস্তু জানা v is equal to কি s by t হয়নে সো s is equal to কি লিখিব পাৰো vt এটো কি হয় displacement distance is what velocity distance velocity time তাক মই যদি এটো যদি কনসিডাৰ কৰো কি displacement এটো কি v average velocity into কি হ'ব টাইম লিখিব পাৰো সো হে পা যদি লিখো এনেকৈ লিখিব পাৰিম নে average velocity into time will give what displacement simply a statement to use question it হয় নাই average velocity into time is gives what displacement হল এটা এভারেজ ভেলোসিটি ফর দা ইউনিফর্ম ভেলোসিটি u and v ফাইনাল ভেলোসিটি v তাত আমি কি কনসিডার করি ইনিশিয়াল যদি u হয় ফাইনাল যদি v হয় এভারেজ ভেলোসিটি কি আসলে u plus v by 2 into কি টাইম t ডিসপ্লেসমেন্ট কি ডিসপ্লেসমেন্ট মানে কি এটা জাস্ট লিখি গৈছো দিস ওয়ান এটো কি ডিসটেন্স আমি এটাকে কি লিখিব পাৰো এটা ডিসপ্লেসমেন্ট ডিফারেন্স কি লিখিব পাৰো x minus x naught ক্লিয়ার এতিয়া যদি মই কি লিখো v u plus v is equal to ইফালে যদি 2 লৈ যাও t টো তললৈ গুছি আহিব so 2 by
টি ইনটু এক্স মাইনাছ এক্স নট লিখিব পাৰিম হয়নে চ' ছাপ'জ দিছ ইজ ইকুৱেশ্যন কি 3 হ'ল এতিয়া অলৰেডি আমি চোৱা এই কুৱেশ্যনটো কি পাইছোঁ ভি মাইনাছ ইউ এইটো ছাপ'জ মই এইটো ইকুৱেশ্যন 1 দিছোঁ এইটো ইকুৱেশ্যন 2 চৰি ইকুৱেশ্যন 2 এটা কি হ'ব এইটো ভি মাইনাছ ইউ আৰু এইটো ইকুৱেশ্যন কি ভি প্লাছ ইউ চ' 1 and 2 যদি ইনটু কৰি দিওঁ এ প্লাছ বি ইনটু এ মাইনাছ বি এটা ফৰ্মুলা পাইছিলোঁ ডেট ইজ কি আছিলে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ তেতিয়া তাক যদি ইউজ কৰোঁ কি হ'ব বি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ লিখিব পাৰিমনে চ' এইটো কি ভি প্লাছ ইউ লিখা বা ইউ প্লাছ বি কি বস্তুটো একেই চ' ভি প্লাছ ইউ ইনটু ভি মাইনাছ ইউ মানে কি হ'ব এ প্লাছ বি ইনটু এ মাইনাছ বি ইজ কি এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ চ' দিছ ইজ ইকুৱেল টু হোৱাট 2/t এক্স মাইনাছ এক্স নট আৰু ৰাইট হেণ্ড ছাইডত কি আছিলে এ টি ইনটু এলত ইনটু কৰিলে কি হ'ব দিছ ওৱান হ'বনে এতিয়া ইয়াত চোৱা টি আৰু টি কি হ'ব কাট খাই গুচি যাব থাকিব কি টুৱাইছ এ এক্স মাইনাছ এক্স নট ডেট ইজ ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ এতিয়া অলৰেডি তোমালোকে জানাই এক্স মাইনাছ এক্স নটৰ জেগাত কি লিখিব পাৰোঁ এছ চ' কি পালোঁ ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইকুৱেল টু কি টুৱাইছ অফ এ অফ এছ চ' দিছ ইজ হোৱাট ভেলচিটি এট এ চাৰ্টেন পজিশ্যন চ' আমি তিনিটা অলৰেডি পালোঁ ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইজ ইকুৱেল টু টুৱাইছ এ এছ এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ আৰু ভি ইজ ইকুৱেল টু ইউ প্লাছ এ টি চ' আজি আমি লাষ্ট ডিছকাছ কৰিম nth টাইমৰ কাৰণে nth ছেকেণ্ডৰ কাৰণে কি হ'ব ঠিক আছে চ' এইটো অলপ মন কৰিবা এইটো তোমালোকে আগত পোৱা নাই ঠিক আছে এইটো গতিকে মন কৰিবা বাকী আগৰকেইটা তোমালোকে অলৰেডি ক্লাছ 9ত পাই আছে গতিকে সেইকেইটাতো কোনো প্ৰব্লেম নহয় যদি nth ছেকেণ্ডত ডিষ্টেঞ্চ কভাৰ্ড কিমান হ'ব এতিয়া এইটোত আমি টাইম টি ইজ ইকুৱেল টু 0 ধৰিছোঁ এইটোত আমি টাইমটো ধৰিছোঁ টি ইজ ইকুৱেল টু এন তাৰ আগৰ এটা ছেকেণ্ড কনচিডাৰ কৰিছোঁ ছাপ'জ n মাইনাছ 1 ছেকেণ্ড ঠিক আছে এতিয়া এই ডিষ্টেঞ্চটোক আমি কি বুলি কওঁ এছ nth ইয়াৰ পৰা এইটোত কি টোটেল ডিষ্টেঞ্চ নহয় জানো এইটো কি বুলি কয় এছ এন হৈ গ'ল আৰু এইডোখৰ পৰা এইডোখৰ ডিষ্টেঞ্চটোক আমি কি বুলি ক'ম এছ এন মাইনাছ 1 ডিষ্টেঞ্চ এছ ছাফিক্স দেই n মাইনাছ 1 এছ এন মাইনাছ 1 নহয় আকৌ দেই এছ এন মাইনাছ 1 ক্লিয়াৰ এতিয়া কি হ'ব চোৱা আমি কি কৰিম ডিষ্টেঞ্চ ফাৰ্ষ্ট 0 টাইমত কিমান n মাইনাছ 1 কিমান আৰু টি ইজ ইকুৱেল টু n ছেকেণ্ডত কিমান সেইটো চাম ছাপ'জ আমি কি কৈছোঁ ডিষ্টেঞ্চ ট্ৰেভেল ইন ফাৰ্ষ্ট টি ছেকেণ্ড distance traveled in first t second তেতিয়া আমি অলৰেডি জানো s is equal to ut plus half a t square so s of t বুলি লিখিছোঁ ut plus half of at square এইটো t ছেকেণ্ডৰ কাৰণে যিটো আমি ইয়াত ডাইৰেক্ট দেখুওৱা নাই আৰু কিবা এটা t ছেকেণ্ড আছে ঠিক আছে যিটো নৰ্মেলি আমি ডিৰাইভ কৰি গৈছোঁ কিন্তু হয়নে এতিয়া আমি কি কৰোঁ ডিষ্টেঞ্চ ট্ৰেভেল ফৰ n ছেকেণ্ড উলিয়াওঁ ঠিক আছে তাৰপিছত ডিষ্টেঞ্চ ট্ৰেভেল ফৰ এছ n মাইনাছ 1 ছেকেণ্ডৰ কাৰণে উলিয়াম ঠিক আছে তাৰপিছত আমি যদি এছ nth ছেকেণ্ডৰ উলিয়াব লাগে আমি কি nth ছেকেণ্ডৰ কাৰণে উলিয়াব লাগে চ' nth ছেকেণ্ডৰ উলিয়াবলৈ কি কৰিব দিছ টোটেল ডিষ্টেঞ্চ মাইনাছ অফ দিছ ডিষ্টেঞ্চ মাইনাছ কৰি দিলে কি পাম আমি এছ এন এথ পাম ক্লিয়াৰ চ' আমি ফাৰ্ষ্ট কি কৰি লওঁ এছ এন উলিয়াই লওঁ তাৰপিছত এছ এন মাইনাছ 1 উলিয়াই লওঁ আৰু টেনৰ মাজত ডিফাৰেঞ্চ কৰিলে আমি কি পাই যাম এছ এন এথ আমি ডিষ্টেঞ্চটো পাই যাম ঠিক আছে চ' আমি যদি কনচিডাৰ কৰোঁ distance travel in nth second মানে n second বা nth second বুলি ক'ব পৰা nth secondত কি হ'ব s n ডিষ্টেঞ্চটো ইয়াৰ পৰা ইয়ালৈ কিমান হয় s n হয়নে s n ইজ ইকুৱেল টু কি u t লিখিব লাগে u t জেগাত এতিয়া কি কৈছে আমাৰ n second গতিকে কি হ'ব u n প্লাছ কি হাফ a থাকিব হয়নে t জেগাত কি n হাফ a n স্কুৱাৰ হয়নে চ' এইটো কি হৈছে ডিষ্টেঞ্চ ট্ৰেভেল ইন n ছেকেণ্ড এতিয়া আমাক কি লাগে n মাইনাছ 1 ছেকেণ্ডৰ কাৰণে লাগে চ' কি হ'ব ডিষ্টেঞ্চ ট্ৰেভেলড ইন n মাইনাছ 1 ছেকেণ্ড ইজ হ'ল এতিয়া কি হ'ব চোৱা আগতে কি আছিলে টি আছিলে এনৰ কাৰণে n ছেকেণ্ড এতিয়া কি হ'ব এছ n মাইনাছ 1 ইউ এ থাকিব এইটো কি হ'ব n মাইনাছ 1 হয়নে প্লাছ হাফ কি হাফ এ কি এ এনৰ জেগাতে বুলি কি n মাইনাছ 1 স্কুৱাৰ ক্লিয়াৰ চ' দিছ ইজ দ্য হোৱাট ডিষ্টেঞ্চ ট্ৰেভেল ইন n মাইনাছ 1 ছেকেণ্ড মানে ক'ত ইয়াত এতিয়া আমি কি কৰিলোঁ ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো পালোঁ ইয়াৰ পৰা ইয়ালৈ পালোঁ মোক এইডোখৰ লাগে কি কৰিম
this minus this one. So the distance travel in nth second, therefore distance travel in nth second, to n second কৰি দিওঁ নহ'লে এইটো n second কৰি লিখা নহ'লে তোমালোকে কনফিউজন হৈ যাব। nth second is কি লিখিম sn nth is equal to sn minus sn minus 1 clear। এতিয়া আমি ভ্যালুবোৰ পুট কৰি দিওঁ এইটো মাইনাস এইটো, দ্যাট মিন্স কি un plus half of an square minus u মই ব্ৰেকেট দি দিছোঁ নহ'লে কনফিউজন হ'ব পাৰে, plus half of a of n minus 1 square clear। so কি হ'ব un plus half of an square minus ব্ৰেকেট ইউজ কৰা un minus u plus ইয়াক ইনটু কৰিলে half into a a minus b whole square কৰিলে কি হ'ব a square minus twice ab plus b square ফৰ্মুলা লগাই দিলে কি হ'ব ফাৰ্স্ট half an square কৰি লোৱা n square twice n plus 1 তেতিয়া কনফিউজন নাথাকে মানে un plus half an square minus un minus means plus u minus a plus a minus half of an square minus a plus a minus আকৌ minus means plus an কাৰণ 2 to 2 কাট খাই যাব an থাকি যাব plus a plus a minus আকৌ ultimately minus, so half into কি হ'ব 1 লগত ইনটু কৰিলে একে থাকিব। so un কাট খাই গ'ল হয়নে। so ফাইনাল এক্সপ্ৰেছন কি থাকিলে u থাকিলে half an square কাট খাই যাব, so u plus an minus 1/2 a থাকিলে। so this is what snth, so snth is equal to u plus ইয়াৰ পৰা যদি মই half টো কমন লৈ লিখোঁ a আছে half a কমন ল'লে কি হ'ব ই আহিব twice n যদি কওঁ 2 কাট খাই গ'ল কি থাকিলে an থাকিলে minus ইয়াত কি হ'ব simply 1, so this is the expression for what snth ঠিক আছে। so আজি মেইনলি ইমানে আছিলে ভিডিঅ'টোৰ, ইয়াত তোমাৰ ডিছকাছ কৰিব কৈছিলোঁ আমি কি when a particle moves with constant acceleration, তেতিয়া তাৰ কাৰণে আমি বিভিন্ন এক্সপ্ৰেছন পাইছোঁ, ডেট ইজ ডিষ্টেঞ্চৰ কাৰণে ভেলচিটিৰ কাৰণে বাকি আছিলে। ফাৰ্ষ্ট আমি তাত ডিছকাছ কৰোঁতে পাইছিলোঁ ভেলচিটি v is equal to u plus at, তাৰপিছত আমি যদি ডিষ্টেঞ্চ কনচিডাৰ কৰিছিলোঁ s is equal to ut plus half at স্কোৱাৰ আৰু ভেলচিটি v স্কোৱাৰ minus u স্কোৱাৰ is equal to twice a, আৰু তাক যদি আমি nth সেকেন্ডৰ কাৰণে ডিষ্টেঞ্চ উলিয়াবলৈ যাওঁ nth সেকেন্ডৰ কাৰণে আমি কি পাইছিলোঁ চিম্পলি snth is equal to u plus half of a twice n minus এই যোনটো এক্সপ্ৰেছন আছে এইটোৰ ওপৰত বেছ কৰি তোমালোকক নিউমেৰিকেল প্ৰব্লেম এক্সামত সোধে। চ' গতিকে তোমালোকে এই ষ্টেপ বাই ষ্টেপ এইখিনি কৰি চাবা, তেতিয়া বুজি পাবা বুলি আশা কৰিছোঁ। একেবাৰে ইজি হয় বস্তুটো, আৰু ইতিমধ্যে তোমালোকে যিহেতু 9ত অলৰেডি পাইছা আইডিয়াটো তোমালোকৰ অলৰেডি আছেই ঠিক আছে। চ' আজিৰ ভিডিঅ'টো ইয়াতে আমি সামৰণি মাৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা আমাৰ আগলৈ ভিডিঅ'বোৰ চাই যাবা। চ' আজিলৈ ইয়াতে কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ইউনিক চায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাইছোঁ।